আজি মোৰ সোণালী মুৰ্গীৰ পোৱালিখিনিৰ 44 নম্বৰ দিন আৰু বৰ্তমান এতিয়া আবেলিৰ সময়। আবেলি প্ৰথমতে দানা দি দিছিলোঁ, গোদৰেজৰ সোণালী ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰি আছোঁ আৰু দানা পৰিমাণ বঢ়াই দিছোঁ, পানীৰ পৰিমাণো বঢ়াই দিছোঁ। যিহেতু খাবলৈ অলপমান বেছিকৈ উৎপাত কৰে, সেইকাৰণে দেখা পাইছে এতিয়া দানা বঢ়াই দিয়াৰ পৰা দানাত ইমান উৎপাত হোৱা নাই, পানীত উৎপাত হৈছে যিহেতু দানা যথেষ্ট খাই লৈছে। আৰু পানী খোৱাৰ পিছত আকৌ দানা খাবলৈ ল'ব। আৰু পানীৰ কোনো ধৰণৰ মেডিচিন দিয়া নাই আজি, আৰু ৰাতিপুৱাও দিয়া নাই, এতিয়াও দিয়া নাই, ঠাণ্ডা পানী ব্যৱহাৰ কৰি আছোঁ। আৰু পৰ্দা সম্পূৰ্ণ চাৰিওফালে উঠোৱা আছে। আবেলি সময় সন্ধিয়া হ'লে পৰ্দাখিনি পেলাই দিম। আৰু গেছ যাবলৈ বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। ভাবিছোঁ ইয়াৰ পৰা আধা মুৰ্গী 2 এদিনতে বেলেগ এটা ৰুমলৈ শ্বিফ্ট কৰিম, তেতিয়া নিজে নিজে ভেণ্টিলেশ্যন ঠিক হৈ থাকিব আৰু ভিতৰত গেছৰ পৰিমাণো কমি যাব। ভেণ্টিলেশ্যন অলপ আছে, কিন্তু সেই ইমানখিনি মুৰ্গীৰ পৰিমাণত আপোনাৰ সেইখিনি ভেণ্টিলেশ্যন ছাফিচিয়েণ্ট নহয়। সেইটো কাৰণে আধা মুৰ্গী ইয়াৰ পৰা লৈ যাম। যিহেতু ডাঙৰ হৈ আহিছে, আপোনাৰ খাদ্যও বাঢ়ি যাব, পানীও বাঢ়ি যাব, আৰু তাৰ সমান্তৰালকৈ আপোনাৰ এমনিয়া গেছো ৰুমটোত ৰাতি বাঢ়ি যাব। ৰাতিপুৱা হ'লে সেইকাৰণে সম্পূৰ্ণ পৰ্দা উঠাই দিওঁ, লাগিলে অলপমান ঠাণ্ডা বতৰে নহওক কিয় হ'লেও পৰ্দাখিনি উঠাই দিওঁ, যাতে গেছটো ওলাই যাব পাৰে। ৰাতিপুৱা মোটামুটি 7টা মানতে ঠাণ্ডা হৈ থাকে, 7টামান বজাত হ'লেও পৰ্দাখিনি উঠাই দিওঁ গেছটো ওলাবৰ কাৰণে। মুৰ্গী আপোনাৰ গেছটো যদি ওলাই যাব পাৰে তেন্তে কোনো ধৰণৰ বেমাৰ নুভোগে, সেইকাৰণে যিমান পাৰোঁ গেছখিনি উলিয়াই দিবলৈ চেষ্টা কৰোঁ। আৰু বৰ্তমান মুৰ্গী আপোনাৰ এভাৰেজ ওজন মই সেইদিনাখন কৈছোঁৱেই যে 400 গ্ৰাম প্লাছ হৈ গৈছে। খুব সম্ভৱ ঠাণ্ডা দিনত অকণমান জল্দিকৈ বাঢ়ে নিচিনা লাগিছে গৰম দিনৰ তুলনাত। আৰু দানাটো সেই হিচাপত বেছিকৈ খায়, গৰম দিনত ইমান খাব নিবিচাৰে। এতিয়া যিবিলাক কিছুমান মুৰ্গী আছে আপোনাৰ 600 গ্ৰাম 650 গ্ৰাম, যেনেকৈ এইটো মুৰ্গী 600 গ্ৰাম 650 গ্ৰাম পাই গৈছে, কিন্তু সেনেকুৱা বেছি নাই, সেনেকুৱা 5 পৰা 10%। বাকী মেক্সিমাম আপোনাৰ সেই 400 গ্ৰামৰ ওচৰা ওচৰি বা 420-30 গ্ৰাম বা 380 গ্ৰাম মাইকী মুৰ্গী হ'লে সেনেকুৱা ওজনৰ আছে। ভাবিছোঁ আপোনাৰ জানুৱাৰী শেষৰ ফালৰ পৰা বিক্ৰী কৰিম যদি দামটো ভাল পাওঁ। দাম এইটো বছৰ 2024ত ইমান ভাল নগ'ল আগৰ বছৰৰ নিচিনা। যদি নতুন বছৰ ভাল পাওঁ তেন্তে ভালদৰে মুৰ্গীখিনি পোহপাল আৰু দিব পাৰিম পিছলৈ, নহ'লে ফাৰ্ম কৰি তেনে কোনো লাভ নাথাকে। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।